আজি শ্বেয়াৰ কৰিবলৈ লৈছোঁ এটা হেল্ডি ৰেচিপি মৌচুম্বী জুচ। ঘৰতে আমি মৌচুম্বী জুচ কেনেকৈ বনাব পাৰোঁ সেয়াই আজি শ্বেয়াৰ কৰিম। তাৰ কাৰণে মই লৈছোঁ এয়া 5টা মৌচুম্বী ভালদৰে ধুই ল'লোঁ। ধুই পেলাই এতিয়া মই এটা এটা মৌচুম্বী দুটুকুৰা কৰি ল'ম। এয়া মই গোটেইকেইটা মৌচুম্বী এনেধৰণে দুটুকুৰা কৰি ল'লোঁ। এতিয়া মই যিখিনি গুটি দেখা পাই আছে মাজতে গুটিবিলাক বেছিভাগ থাকে, সেই গুটিখিনি মই এনেকৈ এখন ফৰ্ক লৈ পেলাই এনেধৰণে এৰাই লৈছোঁ। আচলতে গোটেইখিনি ভিতৰৰ পৰা উলিয়াব লাগিব বুলিও কথা নাই, দুই এটা ভিতৰত থাকি গ'লেও একো নহয়। সেইখিনি কি কৰিব পৰা হয় মই পাছত ক'ম। এয়া এনেধৰণে মই ওপৰতে যিখিনি গুটি দেখি আছে এখন ফৰ্কৰ সহায়ত আঁতৰাই লৈছোঁ। এয়া এনেধৰণে মই গুটিখিনি দেখি থকা গুটিখিনি আঁতৰাই ল'লোঁ। এতিয়া বাকলিটো গুচাব লাগিব। বাকলিটো এনেধৰণে অলপমান কাটি লৈ ছাইডেদি কাটাৰ নিচিনা কৰি লৈ এৰাবলৈ চেষ্টা কৰিছোঁ, কিন্তু কমলাৰ বাকলি যেনেধৰণে ধুনীয়াকৈ এৰাই যায়, অতি সহজে এৰাই যায়, তেনেকৈ মৌচুম্বীটো পচিবল নহয়। সেইকাৰণে মই অলপ কাটি এতিয়া বাকলিখিনি গোটেইখিনি এৰাই ল'ম। এয়া মই মৌচুম্বী বাকলিখিনি গুচাই ল'লোঁ। বাকলি হাতেৰে গুচাবলৈ যিহেতু প্ৰব্লেম হয় লাগি ধৰাৰ কাৰণে এখন কটাৰীৰ সহায়ত মই গোটেইখিনি গুচাই ল'লোঁ। তো এতিয়া মই এয়া লৈছোঁ এটা মিক্সিতে মই এতিয়া মৌচুম্বীখিনি লৈ গ্ৰাইণ্ড কৰিম। আৰু এনেধৰণে কি কৰিব লাগিব যাতে গুটিখিনি গ্ৰাইণ্ড হৈ নাযায় সেইটো চাব লাগিব। গুটিখিনি গ্ৰাইণ্ড হৈ গ'লে খাবলৈ তিতা হ'ব। সেইকাৰণে এয়া মই মৌচুম্বীখিনি দি ল'লোঁ ফাৰ্ষ্টত। এতিয়া মই ইয়াতে অলপ পানী এড কৰিম। পানী মই একে সামান্য পৰিমাণে লৈছোঁ, আধা কাপতকৈও কম হ'ব। তেনেকৈ এয়া মই পানীখিনি এড কৰিলোঁ। এইটো টাইমতে আপোনালোকে চেনিও এড কৰিব পাৰে যদি চেনি খায়, মই এড কৰা নাই। এয়া এনেধৰণে গ্ৰাইণ্ড কৰিব লাগিব। গ্ৰাইণ্ডাৰটো এনেধৰণে এবাৰ অন এবাৰ অফ কৰি ল'ব লাগিব যাতে গুটিখিনি ভাঙি নাযায়। আৰু তেনেধৰণে কৰিলে এয়া চাওক ৰসখিনিও ধুনীয়াকৈ ওলাব আমাৰ। গোটেই ধুনীয়াকৈ গ্ৰাইণ্ড হৈছে, কিন্তু গুটিখিনি যেনেকৈ আছে তেনেকৈ থাকিব। মই আপোনালোকক গুটিখিনি ওলাই দেখাম। এয়া ৰসখিনি চাকি লৈছোঁ এখন চেকনিৰ সহায়ত, আৰু এনেধৰণে মাজে মাজে অলপমান এখন ফৰ্ক লৈ পেলাই চেপি দিলে ৰসখিনি ভালদৰে ওলাব। এয়া চাওক গুটিবোৰ যেনেকৈ আছে তেনেধৰণে আছে, এটা গুটিও ভঙা নাই। গতিকে অলপো তিতা নহয়, চিন্তা কৰিব নালাগে। গ্ৰাইণ্ডাৰটো এনেধৰণে ইউজ কৰিলেই হ'ল, অফ অন কৰি। সেয়া এতিয়া মই এইখিনি এটা গ্লাছত উলিয়াই ল'ম। এয়া এটা গ্লাছত এনেধৰণে মই এতিয়া জুচখিনি ওলাই ল'লোঁ। ইয়াতে মই অলপমান ক'লা নিমখ এড কৰি দিম, তেতিয়া টেষ্টটো বেলেঞ্চ হৈ যায়, খাবলৈ আৰু ভাল লগা হয়। অকণমান জাষ্ট আন্দাজমতে, আৰু সকলোৱেতো জানেই কিমান জোখ হ'ব। তেনেধৰণে এই গিলাচটোৰ জোখাৰে মই অলপমান ক'লা নিমখ এড কৰি এইখিনি মিক্স কৰি দিলোঁ। এয়া হৈ গ'ল মোৰ মৌচুম্বী জুচ ৰেডি খাবৰ কাৰণে। ঘৰতে বনাই খালে বেছি হেল্ডি হয়, গতিকে আপোনালোকেও এনেধৰণে ট্ৰাই কৰিব, ঘৰত বনাই খাব। আৰু মৌচুম্বী কিমান উপকাৰ সকলোৱেতো জানেই, জুচ আমি ৰেগুলাৰ খাব লাগে। গতিকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্টো কৰিব পাৰে। আৰু মোৰ চেনেলটো যদি ফাৰ্ষ্ট টাইমৰ কাৰণে চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি যাব, তেতিয়া মই আগলৈ ভিডিঅ' দিলে আপোনালোকে ন'টিফিকেশ্যন পাব। আৰু থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে।